মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত এইচএছএলচিৰ যিবিলাক সাবজেক্ট আছিল সাবজেক্টসমূহৰ ৰিচেকিং কেনেদৰে কৰিব পাৰিবা ইয়াৰ বিষয়ে অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 20 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিলে। ৰিজাল্ট বহুতৰে ভাল হৈছে, কিন্তু বহুতেই কৈছিল যে মই এইটো বিষয়ত কম নম্বৰ পালো বা মই আৰু অলপ নম্বৰ পাব লাগিছিলে। তো এতিয়া মই কি কৰিম? গতে তোমালোকৰ বাবে এই ভিডিঅ'টো বনাইছো, কি কৰিব পাৰিবা অলপমান বুজাই দিবলৈ মই চেষ্টা কৰিম। তো তোমালোকৰ হাতত এটাই উপায় আছে, তোমালোকে যিবিলাক এনসাৰ লিখিছিলা এইবিলাক তোমালোকে ৰিচেকিং কৰিব পৰা। গতিকে ৰিচেকিং কৰিবৰ বাবে কিছু প্ৰসেস আছে, তোমালোকে কিছু পইচাও পে কৰিব লাগিব। তো ইয়াৰ বিষয়ে সেবাৰ তৰফৰ পৰা এখন নোটিছ প্ৰকাশ পাইছিলে, তাত কি উল্লেখ কৰিছিলে আমি চাও আহাচোন। ইয়াত এই নোটিছখনত ৰিজাল্ট দিবৰ দিনাখনে নোটিছখন প্ৰকাশ পাইছিলে। ইয়াত লিখা আছিল মডেলিটিজ ইন ৰেসপেক্ট অফ ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্টছ along with obtaining scan copy of answer script and obtaining scan copy of OMR and answer key for the HSLC examination 2024. যদি তোমালোকে ৰিচেকিং কৰিব বিচৰা, ৰিচেকিং কৰিবলৈ তোমালোকে লিখা আনসাৰ স্ক্ৰিপ্টখন আৰু OMR শীটখনৰ স্ক্যান কপি এটা তোমালৈ পঠিয়াই দিয়া হ'ব। অৰ্থাৎ যদি তোমালোকে এপ্লাই কৰা, তোমালোকে যিখন আনসাৰ স্ক্ৰিপ্ট লিখিছিলা অৰ্থাৎ উত্তৰ লিখা যিখন বহি আছিল সেই বহিখনৰ স্ক্যান কপি আৰু যিখন OMR শীট আছিল, OMR শীট যিখন তোমালোকে ফিল আপ কৰিছিলা, OMR লিখিছিলা, সেই তাৰে স্ক্যান কপি এটা তোমালোকলৈ পঠিয়াই দিব। এই নম্বৰত কি দিছে চাওঁচোন। প্ৰচিডিউৰ ফৰ এপ্লাইং ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট having descriptive questions including MIL and elective subjects along with obtaining scan copy of answer sheet. তে তোমালোকে গোটেইকেইটা সাবজেক্টৰে ৰিচেকিং এপ্লাই কৰিব পাৰা। গতিকে প্ৰত্যেকটো সাবজেক্টৰ কাৰণে তোমালোকে পইচা পে কৰিব লাগিব। নেক্সট চোৱা কি দিছে এক নম্বৰত, candidates intending to get their evaluated answer scripts rechecked will have to apply through the SEBA's official website sebaonline.org. Please visit SEBA's official website sebaonline.org. গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৰিচেকিং কৰিব বিচৰা, তোমালোকে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে sebaonline.org সেই অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে ৰিচেকিং কৰিব পাৰিবা। ইয়াৰ বাবে সিম্পলি তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা, ব্ৰাউজাৰটো টাইপ কৰিবা sebaonline.org। গতিকে সেই টাইপ কৰাৰ পিছতে তোমালোকৰ সন্মুখত ৱেবছাইটটো ওপেন হ'ব। 2 নম্বৰত আছে ক্লিক অন দা লিংক এপ্লাই ফৰ ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট এণ্ড OMR উইথ আনসাৰ কি। তাত তোমালোকে এটা লিংক পাবা, লিখা থাকিব এপ্লাই ফৰ ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট এণ্ড OMR উইথ আনসাৰ কি বুলি এনেকুৱা ধৰণৰ লিংক থাকিব। সেই লিংকটোত তোমালোকে ক্লিক কৰিব লাগিব। 3 নম্বৰত আছে প্লিজ সিলেক্ট ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট। নেক্সট কি কৰিব লাগিব, নেক্সট ষ্টেপটো হৈছে তোমালোকে ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট বুলি লিখা থাকিব, তাত তোমালোকে এইটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ ক্লিক কৰিব লাগিব। নেক্সট 4 নম্বৰত আছে প্লিজ সিলেক্ট দ্য সাবজেক্টস ফৰ হুইচ ৰিচেকিং এণ্ড স্ক্যান কপি আনসাৰ স্ক্ৰিপ্ট নিড টু বি এপ্লাইড। তোমালোকে সেইকেইটা সাবজেক্ট কাৰণে এপ্লাই কৰিব পাৰা যিকেইটা সাবজেক্টত তোমালোকে ভাবা যে এইটো সাবজেক্টত মই আৰু অলপ নম্বৰ পাব লাগিছিল। গতিকে সেইকেইটা সাবজেক্ট তোমালোকে সিলেক্ট কৰি ল'ব লাগিব। 5 নম্বৰত আছে প্ৰভাইড আদাৰ নেচেচাৰী ইনফৰমেশ্যন এজ ৰিকুৱেষ্টেড ইন দ্য পৰ্টেল এণ্ড পে নেচেচাৰী ফিজ হেভ টু বি পেইড থ্ৰু অনলাইন মোড অনলি। তো তোমালোকক আন ইনফৰমেশ্যন খোদা হ'ব, সেই ইনফৰমেশ্যনখিনি তোমালোকে দিব লাগিব। চিম্পল ইনফৰমেশ্যন হয়, যেনে তোমালোকৰ হয়তো ডেট অফ বাৰ্থটো লাগিব পাৰে এনেকুৱা ধৰণৰ, ঠিক আছে, সেইখিনি তোমালোকে দিব লাগিব। আৰু তোমালোকে পইচা কিছু পে কৰিব লাগিব, সেই পইচাটো কিন্তু অনলাইনত তোমালোকে পঠিয়াব লাগিব। 6 নম্বৰ দিছিল ফিজ ফৰ ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট along with obtaining scan copy of answer script for all theory questions paper only excluding the OMR part is ₹400 per subject. গতিকে তোমালোকে যদি বিজ্ঞানৰ যদি চাব বিচৰা, সেই বিজ্ঞানৰ যিখন তোমালোকৰ আনসাৰ স্ক্ৰিপ্ট আছিল সেই আনসাৰ স্ক্ৰিপ্টখনৰ কাৰণে তোমালোকে 400 টকা পে কৰিব লাগিব। ঠিক তেনেদৰে দুটা সাবজেক্টৰ যদি তোমালোকে চাব বিচৰা 800, চাৰিটা সাবজেক্টৰ চাব বিচাৰিলে 1600 টকা তোমালোকে পে কৰিব লাগিব। ইয়াত কিন্তু যিহেতু OMR পাৰ্ট আছিল, OMR যিখন শীট আছিল সেইখিনি তোমালোকৰ ইয়াত ইনক্লুড কৰা হোৱা নাই।
ঠিক আছে OMR খিনি যদি লাগে তোমালোকক এক্সট্ৰাকে আৰু পইচা পে কৰিব লাগিব 7 নম্বৰ দিছিল ৰিচেকিং প্ৰসেস the candidate shall note the rechecking of answer script shall not mean re-evaluation of answer script ৰিচেকিং কৰা মানে এইটো নহয় মনত ৰাখিবা যে ৰিচেকিং কৰা মানে এইটো নহয় যে তোমাৰ বহিখন আন কোনোবা টিচাৰে আকৌ ধুনিয়াকৈ চাব বহিখন হেতু ৰিচেকিং কৰা মানে নুবুজায় ৰিচেকিং shall include ৰিচেকিং তত এইকেটা কাম কৰা হয় এক নম্বৰত আছে ৰিটোটেলিং অফ মাৰ্কস এৱাৰ্ডেড বাই দা এক্সামিনাৰ অৰ্থাৎ তোমালোকৰ বহিখন যিজন টিচাৰে চাই সেই টিচাৰজনে দিয়া যিখিনি নম্বৰ আছিল সেই নম্বৰখিনি আকৌ টোটেল কৰা হ'ব ঠিক আছে হয়তো কৰবাত ৰৈ যাবও পাৰে গতিকে আকৌ টোটেল কৰা হ'ব নেক্সট 2 নম্বৰত আছে অ্যাসেসমেন্ট অফ আনসাৰ্স which have been left out unevaluated কোনোবাটো প্ৰশ্নৰ উত্তৰ যদি চাবলৈ ৰৈ গৈছিল ভুলক্ৰমে কেতিয়াবা ৰৈ যাব পাৰে কোনোবাটো প্ৰশ্নৰ উত্তৰ বা একেবাৰে সৰাসৰি বা থেফাথেপি গৈ লিখিলে ৰৈ যাব পাৰে গতিকে হেতু যদি ৰৈ গৈছে মানে ভালদৰে আকৌ এবাৰ তোমাৰ বহিখন চাব ঠিক আছে 3 নম্বৰত আছে কাৰেকচন অফ ৰং এন্ট্ৰি অফ মাৰ্কস অফ এনি ম্যানাৰ নেচাৰ কোনো কাৰণত বা যদি বা ভুলক্ৰমে নম্বৰ এন্ট্ৰি কৰাত ভুল হৈছিল বা কোনোবাটো নম্বৰ যোগ কৰিবলৈ ৰৈ গৈছিল যেহেতু সকলো বিলাক কম্পিউটাৰ টাইপ কৰে নম্বৰ বিলাক গতিকে কেতিয়াবা ভুল হ'ব পাৰে যদি ভুল হৈছিল আকৌ শুদ্ধ কৰা হ'ব নেক্সট 8 নম্বৰত কি দিছে 8 নম্বৰত আছে The results of rechecking will be informed to the applicant within 30 days from the last date of receipt of application by SMS and email only গতিকে ৰিচেকিংৰ কাৰণে তুমি যেতিয়া এপ্লাই কৰিবা এপ্লাই কৰাৰ যেটো লাষ্ট ডেট থাকিব সেই তাৰ 30 দিনৰ ভিতৰত SMS বা ইমেইল যোগে তোমালোকক ইনফৰ্ম কৰা হ'ব অৰ্থাৎ তোমালোকক ইমেইল আইডিটো তাত দিব লাগিব তোমালোকে সেই ইমেইল আইডিটো অৰ্থাৎ বা তোমালোকৰ যেটো মোবাইল নাম্বাৰ তোমালোকে দিবা ৰেজিষ্টাৰ কৰোতে সেই নাম্বাৰটো তোমালোকক মেছেজৰ যোগেদি জনোৱা হ'ব 9 নম্বৰত আছে In case of any change in marks, the revised mark sheet candidates will be issued on submission of the original mark sheet certificates in the board's office through the head of the concerned school with the intimation of the head of the institution. No such mark sheet certificates will be sent directly to school candidates or through any other agency. ৰিচেকিং কৰাৰ পিছত যদি হে তোমাৰ নম্বৰ কিবা কাৰণত বাঢ়ি যায় তেতিয়া হলে তোমাৰ আগৰ যিখন মাৰ্কশিট তোমালোকক যিখন মাৰ্কশিট এতিয়া দিব এই মাৰ্কশিটখন তোমালোকে স্কুলৰ যিজন প্ৰধান শিক্ষক আছে প্ৰধান শিক্ষকৰ যোগেদি সেৱাৰ যিটো অফিস আছে অফিসলৈ পঠিয়াই দিব লাগিব অৰ্থাৎ সেইখন তোমালোকে নিজেই গৈ সেৱাৰ অফিসত দিব নালাগে তোমালোকৰ স্কুলৰ প্ৰধান শিক্ষকৰ যোগেদি সেইখন তোমালোকে পঠিয়াব লাগিব আৰু পঠিয়াই দিয়াৰ পিছতহে তোমালোকক নতুন মাৰ্কশিটখন দিব 10 নম্বৰত আছে scan copy of answer script will be available for the applied candidates through email only the apply কৰাৰ সময়ত তোমালোক ইমেইল খুদিব ইমেইল আইডিটো দিব লাগিব সেই ইমেইলৰ যোগেদি তোমালোকক আনসাৰ স্ক্ৰিপ্টৰ স্ক্যান কৰা কপি এটা দিয়া হ'ব এতিয়া চাও হা বি নম্বৰত কি দিছিল বি নম্বৰত দিছিল procedure for obtaining scan copy of OMR with answer key Next is এক নম্বৰত please visit Seva's official website sevaonline.org গতিকে আকৌ তোমালোকে সেৱাৰ অফিচিয়েল ওয়েবসাইটটোত যাব লাগিব নেক্সট 2 নম্বৰ আছে click on the link apply for receiving and scan copy answer script and OMR with answer key তাত ক্লিক কৰিব লাগিব মানে প্ৰিভিয়াস যেটো প্ৰসেস আছিল এটো একে হয় 3 নম্বৰত আছে please select scan copy of OMR and answer key গতিকে তাত এক্সট্ৰা অপচন পাবা OMR টো চোৱাৰ কাৰণে তাত তোমালোকে ক্লিক কৰিব লাগিব তাত লিখা থাকিব scan copy of OMR and answer key বুলি ঠিক আছে তাত ক্লিক কৰিবা নেক্সট 4 নম্বৰত আছে please select the subjects for which scan copy OMR and answer key need to be applied তাৰপিছত তোমালোকে সাবজেক্ট কেটা এপ্লাই কৰিব লাগিব যিকেটা সাবজেক্টৰ তোমালোকে OMR আৰু answer key বিচৰা ঠিক আছে তাৰপিছত 5 নম্বৰত আছে provide other necessary information as requested in the portal and pay necessary fees have to be paid through online mode only তাত আন কিবা কিবি তোমালোকক খুদিব যেনে roll number এইখিনি তোমালোকে খুদিব ফোন নাম্বাৰ খুদিব ইমেইল আইডি খুদিব এইখিনি তোমালোকে দি দিবা আৰু পইচা তোমালোকে এক্সট্ৰাকে পে কৰিব লাগিব আৰু পইচাটো তোমালোকে অনলাইনত পে কৰিব লাগিব Paytm Google Pay আদিৰ যোগেদি 6 নম্বৰত আছে fees for scan copy OMR and answer key is 50 rupees per subject OMR
আৰু আনসাৰ কিৰ কাৰণে তোমালোকে এক্সট্ৰা কৈ প্ৰত্যেকটো সাবজেক্টৰ কাৰণে 50 টকা কৈ পে কৰিব লাগিব দুটা সাবজেক্টৰ হলে 100 টকা তিনিটা সাবজেক্ট হলে 150 টকা ঠিক আছে 7 নম্বৰত আছে the scan copy of OMR and answer key will be made available within 30 days from the last date of receipt of application through to the applicant through email only দিকে তোমালোকক হে যেটো OMR আৰু আনসাৰ কিৰ যেটো স্ক্যান কপি হে স্ক্যান কপিটো তোমালোকে যেটো ইমেইল এড্ৰেছ দিবা ইমেইল আইডি যেটো তোমালোকে দিবা এপ্লাই কৰোতে হে ইমেইল আইডিটো 30 দিনৰ ভিতৰত দি দিয়া হ'ব নেক্সট আছে জেনাৰেল ইনস্ট্ৰাকচন সি নম্বৰ আছে the portal link will be opened after 2 days of declaration of result from 22 April 2024 তো যোৱাকালিৰ পৰা যেটো লিংক আছিল sevaonline.org যেটো লিংক আছিল এপ্লাই কৰাৰ কাৰণে হেতু খোলা দিয়া হৈছে দি নম্বৰ দিছিল candidate has to apply within 15 days from the date of opening the link last date shall be 7th May 2024 till 10 pm ওলে তোমালোকৰ এই এপ্লাই কৰিব পৰা তোমালোকে 7 মে লৈকে হেদিনা হলৈকে তোমালোকে ভাবি চোৱা যে এপ্লাই কৰিব লাগিব নে নাই যেহেতু পইচা পে কৰিব লাগিব যদি হে ভাবা যে এপ্লাই কৰাটো উচিত মই নম্বৰ বেছিকে পাম তেতিয়া হে তোমালোকে এপ্লাই কৰিবা ই নম্বৰ আছে the detailed instruction for the application process will be available in the link ইয়াৰ বিষয়ে যদি আৰু তোমালোকে গভীৰভাৱে জানিব বিচৰা তোমালোকে ওয়েবসাইটত গৈ তোমালোকে চাব পাৰিবা এফ নম্বৰত আছে no application will be accepted without fee and no offline application will be accepted তে অফলাইন যদি তোমালোকে সেৱাৰ অফিসত গৈ তোমালোকে আবেদন কৰি এনেকুৱা ধৰণে কৰিব পাৰিম বুলি ভাবিছা কিন্তু তোমালোকে নোৱাৰিবা আৰু পইচা তোমালোকে পে কৰিব লাগিব তেতিয়াহে তোমালোকক স্ক্যান কপিটো দিয়া হ'ব যদি পইচা নিদিয়া তেতিয়া হলে ৰিজেক্ট কৰি দিয়া হ'ব জি নম্বৰত আছে incomplete applications will summarily be rejected তোমালোকৰ যদি হে এপ্লাই কৰোতে তোমালোকে প্ৰয়োজনীয় যিখিনি তোমালোকৰ ডিটেইলছ বিচাৰে সেইখিনি নিদিয়া তেতিয়া হলে ৰিজেক্ট কৰি দিয়া হ'ব 8 নম্বৰত আছে the answer script of are confidential documents and will not come under the view of RTI Act 2005 prior to declaration reset results of HSLC examination 2024 and I number is a processing fee has to be paid through online mode only online mode তোমালোকে পইচা পে কৰিব লাগিব Paytm Google Pay FreeCharge আদিৰ যোগেদি যে নম্বৰ আছে application submitted on behalf of the candidate and also incomplete application will summarily be rejected যদি হে তোমাৰ হৈ অন্যান্য কোনো এপ্লাই কৰে তেতিয়া তোমালোকে তেতিয়া কিন্তু আনসাৰ স্ক্ৰিপ্টটো নিদিয়ে ঠিক আছে তো তোমালোকে নিজে এপ্লাই কৰিব লাগিব তেতিয়াহে তোমালোকে পাবা কে নম্বৰ আছে it will be the video of the board to deliver the scan copy of the evaluated answer script within 15 days from the last date of declaration of reset result by email only তোমালোক 15 দিনৰ ভিতৰত দি দিয়া হ'ব ইমেইলৰ যোগেদি তোমালোকৰ স্ক্যান কপি সমূহ ঠিক আছে হেখৰ আছে scan copy of the evaluated answer script would be provided after blocking all information relating to the identity of the examiner evaluator any other officials associated with the examination process as also the marked answer therein ঠিক এইখিনি আৰু ইমান বেছি তোমালোকে জানিবলগীয়া নাই তোমালোকে যদি কম নম্বৰ পাইছা এপ্লাই কৰিব পৰা বহুতে আৰু এটা কথা সুধি আছিল যে এপ্লাই কৰিলে নম্বৰ কমি যাব পাৰে নেকি তে এপ্লাই কৰাৰ পিছত তোমালোকক গোটেইখিনি নম্বৰ টোটেল কৰা হ'ব যদি কিবা কাৰণত তোমালোকৰ 2 নম্বৰ বহৰাই দিয়া হৈছিল ভুলবশতঃ যদি বহৰাই দিয়া হৈছিল তেতিয়া হলে কিন্তু যদি তোমালোকে সেই 2 নম্বৰ কমকৈ পাব লাগিছিল তোমালোকক কমাই দিয়া হ'ব ঠিক আছে এখিনি আছিল আজিৰ এই ভিডিওটিত ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা